হঠাৎ কেতিয়াবা এনেকুৱা নিউজ কিছুমান শুনা যায় নহয়, কিছুমান চেনেলত ইমান চিঞৰি বাখৰি আহে, কিছুমান হাৰ্টৰ প্ৰব্লেম থকা মানুহটো হয়তো ঢুকাই থাকিব, গম পাইছেনে? নমস্কাৰ জনাই আৰম্ভ কৰিছোঁ মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লে। আৰু ভিডিঅ'টো চাগে থাম্বনেইলখন দেখি পেলাই গম পাইছেই নহয়নে বাৰু? আৰু শুনকচোন, কালি হঠাতে এটা নিউজ দেখিবলৈ পালোঁ আৰু শুনিবলৈ পালোঁ। আৰু প্ৰথম নিউজটো আহিছিলে মোৰ ফেচবুকত নিউজ লাইভৰ পৰা দেই। আৰু ইমানেই টেটুফালি চিঞৰ দিছে যেন কোনোবা মৰিবলৈহে ওলাইছে, যেন কিবা হৈছেহে এনেকুৱা ধৰণে। আৰু কৈছে কি যে অখিল গগৈ বাসগৃহত এটা মহিলাৰ মৃতদেহ উদ্ধাৰ হৈছে। আৰু লাষ্টত মানে অলপ ধৈৰ্য ধৰি পেলাই চালোঁ, যিহেতু বেয়া লাগিছে। তেনেকৈ প্ৰথম হেডলাইনটো যেতিয়া তেনেকৈ কৈছে তেতিয়া মনটো বেয়া লাগিছে, কি হৈ গ'ল। আৰু তেতিয়া এটা কথাই বাৰু বেছিকৈ মনলৈ আহিব, আৰু কি কথাটো মনলৈ আহিব সেইটোতো আপোনালোকে নিশ্চয় গমেই পাইছে। তাৰপিছত নিউজটো চালোঁ, চোৱাৰ পিছতে ওলালে কি মানে একেলগে থকা মানে কি আৰু ঘৰ বেলেগ বেলেগ দিয়কচোন। আমি গৈছোঁ দেখিছোঁ তেখেতসকলৰ ঘৰৰ লগত আমাৰ চিনা পৰিচয় নাই, কাৰণ অখিল গগৈ ঘৰৰ লগতহে আমাৰ চিনা পৰিচয়। কিন্তু চোতালয় এটা কোণত আছে। আৰু গুৱাহাটীততো যোনসকলে বাস কৰে তেওঁলোকেতো জানেই নহয়নে গুৱাহাটী মাটি কেনেকৈ বিকা হয়। গতিকে তেওঁ চৌহদৰ ভিতৰতেই হওক বা য'তেই নহওক, তেওঁতো বেলেগ নহয় জানো? তেওঁ অখিল হ'ল আমাৰ আহোম আৰু তেওঁলোক হ'ল বৰা মানুহ। গতিকে কেনেকৈ একেই হ'লনো, হয়নে নহয়? চব বেলেগ বেলেগ মানুহ, কিন্তু সেই তেওঁলোকৰ ঘৰে আৰু এওঁলোকৰ ঘৰে মানে ওচৰা ওচৰি। আৰু সেইটোকে লৈ পেলাই সেই মানুহ এগৰাকী পুষ্পাংশী বৰা নে কি বুলি, মৰিগাঁৱৰ হয়, অৰিজিনেল ঘৰ মৰিগাঁও। আৰু তেওঁ তাতেই থাকে। লাষ্টে হঠাতে কালি তেওঁ হেনো আগৰ পৰা কিডনী আৰু লিভাৰ প্ৰব্লেম আছিলে আৰু চিকিৎসা চলি আছিলে। সেই ঠিক তেনেকৈ কালিও বোলে তেনেকৈ আহিলে। মই নিউজটো বাৰু ইয়াত দিয়া নাই দেই, মই নিজে মুখেৰে কৈ দিছোঁ। আমাৰ অখিল গগৈ মুখেৰে যিখিনি নিউজৰ আগত কৈছিলে সেইখিনি কথা কৈছোঁ। কৈছে কি মানে মানুহজনী কালি অকলে আছিলে, সেইদিনাখন থাকোঁতে তেওঁ হাজবেণ্ড আৰু ল'ৰাজন ঘৰলৈ গৈছিলে। আৰু যেতিয়া ফাৰ্মাচী মানুহ আহিছে তেতিয়া দৰ্জা যেতিয়া টুকুৰিয়াই আছে, দৰ্জাখন খোলা নাছিলে, তেতিয়া অখিল গগৈয়ে মানে যেতিয়া হেঁচিছে নাই পোৱা, আৰু তেওঁ মানুহজনলৈ ফোন কৰিলে। ফোন কৰোঁতে আহি পেলাই দৰ্জা চৰ্জা খুলি পেলাই মানে ডেড বডি উলিয়াইছে আৰু পুলিচো আহিছে। আৰু তাৰ যিহেতু চানমাৰি থানাই পৰে নহয়নে? আৰু চানমাৰি থানাৰ অন্তৰ্গত যিবিলাক কেছ হয় চানমাৰি থানাই যাব। আৰু বাপৰে চানমাৰি থানা তাত উপস্থিত হৈছে, কি চিঞৰো বাপৰে! সঁচাকৈ কয় দেই, মানুহ ফকতীয়া যে সেইকাৰণে চেনেলো ফকতীয়া, সিমানেই ক'লোঁ। আৰু সেই চেনেলটো আছিলে নিউজ লাইভ চেনেল, সেইকাৰণে কৈছোঁ মানুহ ফকতীয়া যে সেইকাৰণে চেনেলো ফকতীয়া। গতিকে ইমান হৈচৈ লগাইছে। আৰু লাষ্টত মানে উৰহি গছৰ উটো ওলাল কি তেওঁ সেইখিনি বেমাৰ আগৰ পৰাই চলি আছিল আৰু চিকিৎসাও চলি আছিল। তেওঁ ভনীয়েক এগৰাকী যিহেতু বেলতলাত থাকে, আৰু বেলতলাৰ পৰা আহি পেলাই ভনীয়েকে নিজে মানে কৈছেহি আৰু গোটেইখিনি মিডিয়াৰ আগত কৈছে। আৰু অখিল গগৈকো হোৱাই নোহোৱাই যিকোনো মানে কথা কিছুমান কৰিছে, মানে প্ৰশ্ন কৰিছে। কি যে মিডিয়া, কি যে দিনকাল আহিল দেই। আপোনালোকে কিবা এটা পাবলৈহে লাগে, পোৱাৰ লগে লগে তিলটোকে তালটো কৰি পেলাই হৈচৈ সৃষ্টি কৰে নহয়নে? আপোনালোকৰতো আৰু বহুত কাম আছে। আপোনালোকে দেখিছেনে বাৰু দিনে দিনে যে বস্তুৰ দাম বাঢ়ি গৈছে, দৰৱৰ দাম বাঢ়ি গৈছে, অত্যাৱশ্যকীয় মূল্য কিমান, মানে বস্তুবিলাকৰ মূল্য কিমান বাঢ়িছে। আপোনালোকে তাত এবাৰমান প্ৰতিবাদ কৰিছেনে? নাই কৰা। কিয় নাই কৰা? আপোনালোকে সকলো মানে তাত বিক্ৰী কৰি আছে, হয়নে নহয়? চৰকাৰৰ ওচৰত আপোনালোক বিক্ৰী গৈ আছে কাৰণে এইবিলাকত মাত নামাতে। আৰু মাত মাতিলেনো কি হ'ব? আপোনালোকে মোটা অংক ধন পাই আছে আৰু 2 নম্বৰী টকাখিনি পাই থাকে। য'তে ত'তে যিকোনো হোৱাই নোহোৱাই, কোনোবাই হাগিলে, কোনোবাই পাদিলে, কোনোবা মাইকী কাবালৈ গ'ল, কোন ল'ৰাই কাক ভাল পালে, কোন কাৰ ফালৰ ডেলিভাৰী হ'ল, সেইখিনি বাদে জানো বেলেগ নিউজ দিব পাৰে? এটাওতো ভাল মানে ৰাজহুৱাৰ কোনোবা উন্নতি হোৱাটো নিউজ দিব নোৱাৰে নহয়নে? ইমান টোল গেটত যে টোল টেক্স লৈ আছে, গাড়ী ভাড়া ইমান বাঢ়ি আছে, আপোনালোকে সেইবিলাকৰ নিউজ কৰি পাইছেনে? নাপায়। কাৰণ আপোনালোক হ'ল বহতীয়া কাৰণে বহতীয়া ধৰণেই চিঞৰি থাকে। উঠ বুলিলে উঠে আৰু বহ বুলিলে বহে, নহয় জানো? আপোনালোক যে অখিলৰ পিছত ইমান লাগি আছে, এসময়ত দেখোন আপোনালোকে অখিল দা বুলি পেলাই পিছে ঘূৰি আছিলে। এতিয়া অখিলৰ যে একো নাই, খালী জুলুঙাটো আছে, সেইকাৰণে মানে অখিল গগৈক যেনে তেনে কেনেকৈ ফচাব পাৰোঁ সেইটো ধান্দা কৰি আছে, নহয় জানো? পাকে পকান্তৰে কেনেবাকৈ ফচাব পাৰিলে মানে হৈ গৈছে আৰু।
কালি সেই নিউজটোকে লৈ পেলাই একদম বাপৰে তাল ফাল লগাই আছে তাল ফাল কেইটামানেতো ফোনেই কৰিছিলে মোক হা এই ৰচোন কথা এটা শুনিছোঁ বোলো কি কথা এই অখিল গগৈয়ে বোলে ভালপোৱা মাইকীজনী বোলে আহি পেলাই তাতে মৰিলেহি খাই মূৰ্খ নিচিনা মোৰ এনেকুৱা মানে খং উঠিছে নহয় খং উঠি পেলাই ইমানেই মানে গালি পাৰিছোঁ আৰু আপোনালোকেতো জানেই মই মানে কি ৰহন খানি কথা ক'ব নোৱাৰোঁ দেই আৰু মোৰ পটককৈ খং উঠি আহে আৰু মই মুখত এনেই মিচিকিয়া হাঁহি লৈ পেলাই মানে মিঠা কথা কোৱা মানুহ মই নহয় আৰু মই কথা সদায় স্পষ্ট কওঁ আৰু চুৰ তুৰ কৰি পেলাই কথা নকওঁ মই যি কওঁ সঁচাই কওঁ গতিকে মোৰ আৰু ফুচফুচ ফাচ কৰি থাকিবলৈ মোৰ দৰকাৰ নাই গতিকে মই তেতিয়া ক'লোঁ আৰু অখিল গগৈয়ে বোলো নিজৰ মাইকীকে সময় দিব নোৱাৰে নিজৰ ল'ৰাকে সময় দিব নোৱাৰে আৰু সেই বেলেগ মাইকীৰ লগত ভাল হৈ পেলাই কি কৰিছে কোনোবা মৰিছেহি এইটো বোলো মিছা কথা তেনেকৈ ক'লোঁ আকৌ যেনিবা পিছত তেখেতে আকৌ মোক ফোন কৰি পেলাই কৈছে হয় দে তই কোৱা কথাটোৱে সঁচা দে আমিও ভাবিছোঁ আচৰিত তেনেকুৱাতো মানুহটো নহয় তেনেকৈ ক'লে আৰু শুনকচোন মিডিয়াবিলাকো কাম নাই নেকি বাৰু একে ফকতীয়া কিছুমান কথাত যে লাগি থাকে মানে হা যিখিনিত লাগিব লাগে সেইখিনিত নালাগে আৰু যিখিনিত লাগিব লাগে সেইখিনিত তাকো নালাগে লাগিব লগাখিনিত নালাগে নলগাখিনিত লাগে হে হাই বিধতা কি হ'ব আপোনালোকৰ লগত দেই যিহেতু অখিল গগৈ একেবাৰে বিজি মানুহ আৰু যিহেতু এতিয়া ইলেকশ্যন আহি আছে ইলেকশ্যনৰ কামত নালাগি পেলাই তেওঁ বাৰু এইবিলাক আলটু ফাল্টু কিছুমান চেনেলৰ আগত বাইক দি থাকিবনে নিশ্চয় নিদিয়ে নহয়নে বাৰু আৰু কালিৰ পৰা হয়তো আজিতো বাৰু দেখাই নাই কালিয়ে যি চিঞৰিছিলে বাৰু আজি দেখা নাইকিয়া আৰু ভালো লাগিছে আৰু এটা কথা সকলো সাংবাদিককে কৈছোঁ দেই আৰু যিবিলাক 2 নম্বৰী সেইবিলাকক কৈছোঁ বাৰু আৰু ভালখিনিতো ভালেই আৰু সাংবাদিক বুলিয়ে যে সকলোখিনি বেয়া সেইটো কেতিয়াও নহয় ভাল সাংবাদিকো আছে আমাৰ যেনে এজন আছে আমাৰ সকলোৰে প্ৰিয় নিউজ লাইভৰে ডিম্বেশ্বৰ গগৈ বুলি কয় আৰু তেওঁ নিউজ লাইভৰ বুলি কৈছোঁ দেই আৰু আমাৰ আছে বিমল ভূষণ মহন্ত তেওঁ এজন বহুত একদম স্পষ্টকৈ কিছুমান নিউজ পঢ়ে ভাল লাগে তেখেতকো আৰু আছে বহুত আছে ৰুবুল গগৈ আছে আৰু কিছুমান আছে এতিয়া এইটো সময়ত আৰু মানে মনত নাহে দেই যিকেইজন লগত মানে বেছি হেৰি টাৰ্মছ বা পাই থাকোঁ এনি টাইম সিহঁতৰ কথাহে মনলৈ আহে ইমানখিনি মনলৈ নাহে আৰু আপোনালোকে অকণ সমজুৱা কামতো মনোযোগ দিবচোন কিবা এইবিলাক মূল্য বৃদ্ধি হোৱা বা কিবা হোৱা আৰুতো বহুত দেখিছেই নহয়নে দৰৱ পাতি মূল্য বৃদ্ধি হোৱা সেইটোৰ ওপৰতো গুৰুত্ব দিব কাৰণ আজিকালিতো ঘৰে ঘৰে বেমাৰী 2-3টাকৈ থাকেই নহয়নে বাৰু গতিকে সকলোকে চাব আৰু কেইজননো গভৰ্ণমেণ্ট চাকৰি কৰা মানুহ আছে প্ৰায়তো প্ৰাইভেট কাম কৰা মানুহেই আছে নহয়নে আৰু প্ৰাইভেট কাম কৰা মানুহক কিমান দৰমহা দিয়ে আপোনালোকেতো জানেই গতিকে সেইবিলাকৰ ওপৰতো মাতিব কিছুমান নিজে বিবেচনা কৰি পেলাই চাবচোন বাৰু যাতে 10জনৰ উপকাৰ হয় সেইটো চাব এনেই ফকতীয়া কিছুমান নিউজৰ পিছত দৌৰি নাথাকিব আৰু মই সকলো সাংবাদিককে বেয়া বুলি কোৱা নাই দেই তাৰ মাজতে বহুত ভাল সাংবাদিক আছে আৰু প্ৰায়খিনি কিন্তু আজিকালি এই পৰ্টেল চেনেলবিলাকো আছে যে ফকতীয়া বুলিয়ে কৈছোঁ ন ফকতীয়াও কয় আৰু আমাৰ অখিল গগৈ দলত আছে যেতিয়া অখিল গগৈও এটা শব্দ কয় ফকলেণ্ডো ঠিকেই ফকলেণ্ডৰ নিচিনাকৈ সিদিনাখন এই নিউজ লাইভে চিঞৰিছে গতিকে ফকলেণ্ডৰ বাতৰিক ফকলেণ্ডৰ বুলিয়ে কৈছোঁ ফকলেণ্ডৰ চেনেলটোৱে তেনেকৈ চিঞৰিছে এই হঠাতে তেনেকৈ পাগলৰ নিচিনা চিঞৰ নামাৰিব এই হাৰ্টৰ প্ৰব্লেম থকা মানুহ মৰি থাকিব গতিকে আৰু মোৰ কথা হ'ল এনেকুৱাই দেই মই ৰহন খনা কথা নকওঁ আকৌ কৈছোঁ আৰু এইবিলাক মানে 2 নম্বৰী কথা কোৱা মানুহো নহয় কি মুখেৰে ভাল হৈ থাকি পেটেৰে মানে হিংসা ভাৱ লৈ থকা মানুহ মই তেনেকুৱা নহয় মোৰ মুখেৰে যেতিয়া হিংসা আৰু মোৰ পেটেৰেও হিংসা গতিকে সকলোকে ভগৱানে ভালে কুশলে ৰাখক আৰু সকলোকে দীৰ্ঘায়ু কামনা কৰি আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই